পুনৰ লুবৰীঘাটত সংঘটিত হ'ল চুৰিকাণ্ড। গুদামৰ তলা ভাঙি চোৰে লুটি নিলে 95 বস্তা চিকনি চুপাৰী। হাতত মাৰালস্ত্ৰ লৈ আহিছিল 6 পৰা 7জনীয়া চোৰৰ দলে। চোৰৰ দলটোৱে লগতে আহিছিল 10 চকীয়া বাহন। চোৰে লুটি নিয়া চিকনি চুপাৰীৰ মূল্য প্ৰায় 14 লাখ টকা। ৰূপহী পুথিখাইটি গুণাবাৰীত সংঘটিত হৈছে এই ঘটনা। আব্দুল হাই নামৰ লোকজনৰ তামোল ফেক্টৰীৰ পৰা চোৰে লুটি নিলে 14 লাখ টকাৰ চিকনি চুপাৰী। এইটো আমাৰ নিজে দেখা নাই, কিন্তু CCTV ফুটেজত দেখিছোঁ গোটেইকেইটাৰ লগত আৰ্মছ আছিলে। কেইজন আহিছিলে? 7জন মানুহ আহিছিলে। 7জনৰ লগতে আৰ্মছ আছে, আৰ্মছ আছিলে। মানে আৰ্মছ মতলব হেৰি পিষ্টল আছিলে। CC ফুটেজত ওলাইছে। পিছপানে ৰখাই ৰাখিছে। আমি ভয়ত উঠা নাই, মানে দেখা নাই কাৰণে আমি উঠাই অহা নাই। যদি আহিলেহেঁতেন আমাকতো কিবা এটা কৰিলেহেঁতেন, তেতিয়া আমি এনেকুৱা হৈ গ'ল, ঘৰতে থাকি গ'লো, ওলাই নাহিলোঁ। নগাঁও আৰক্ষী অধীক্ষকক কি জনাব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত কি জনাম ছাৰক? এতিয়া নগাঁও আৰক্ষী এইটো জনাম যে আমাৰ ইয়াত আমাৰ বুলি নহয়, আৰু বহুত ফেক্টৰী তেনেকুৱা হৈছে। সেইটো গতিকে সিহঁতে এটা উপযুক্ত এটা তদন্ত লওক, ইয়াত তদন্ত কৰক কি হৈছে, ইয়াত কি হয়। তেনেকৈ চাওক, কালি যদি আমাৰ ঘৰৰ পৰা কোনোবা মানুহ ওলাই আহিলেহেঁতেন, সিহঁতৰ নিশ্চয় সিহঁতৰ আৰ্মছ আছিলে, তেতিয়া আমাক গুলি কৰি মাৰি পেলালেহেঁতেন। জানৰো ভয় আছে। এতিয়া ছাৰে কিবা এটা আহি পেলাই চালোঁ, কেমেৰাত CC কেমেৰাত ওলাইছে। আমি গম পোৱা নাই, দুটাৰ পিছত পৰা চুৰিটো হ'ল। নিশা 2টা বজাৰ মাজতে। হা, তাৰপিছত মানে আমিতো গমেই পোৱা নাই। আমি চবে আহিছোঁ, আহি পেলাই চালোঁ, চুৰি হ'ল। কিমান বস্তা চোৰে লুটি? 92 বস্তা চোৰে লুটি নিলে। কি আছিল? কি চুপাৰী আছিল এইটো? শুকান চুপাৰী? শুকান চুপাৰী। কিবা চোৰে কি বাহন লৈ আহিছিলে? বাহন আপোনাৰ ডাঙৰ গাড়ী লৈ আহিছিলে, 4 চকা হয় গাড়ীটো, কিন্তু এইটো নতুন মডেলৰ যিটো 4 চকা হয় ডাঙৰ, সেইটো গাড়ী লৈ আহিছে। গাড়ীটো এই ৰাস্তাৰ পৰা বেগত ঠেলি আনিছে। সিহঁতে ঠেলি আনিছে, যোৱা সময়ত ষ্টাৰ্ট দিবলৈ গৈছে। কিমান টকা মাল হ'ব মানে? 14 লাখ এনেকুৱা হ'ব আৰু কমেছ। মই হিচাপটো জানা নাই, মই ইমানখিনি। এই ঠাইখনৰ নাম কি? এইটো পুতিকাটি কলেজ, কলেজ ৰোড, গুণাবাৰী।